ফাইনেল প্ৰেৰণকল আজি ৩ নৱেম্বৰ দিনাখনে কিন্তু মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ শুভ উদ্বোধনী কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এতিয়া এই মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে কোনসকলে কেনেকৈ সুবিধা লাভ কৰিব আৰু কিমান টকা লাভ কৰিব, লগতে কেনেকৈ আবেদন কৰিব পাৰিব, কি কি নথিপত্ৰ লাগিব, সকলো বিষয়বস্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো প্ৰেৰণকল এই ভিডিঅ' যদি আপুনি ফেচবুকত চাইছে পেজটো ফলো কৰি ভিডিঅ'টো এটা শ্বেয়াৰ মাৰিবলৈ নিশ্চয় পাহৰি যাব। এতিয়া চাওক আপোনালোকক দেখুৱাই আছো যে জাননীখনত কি কোৱা হৈছে আৰু আপোনালোকে ইয়াৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব সেই বিষয়ে তথ্য দাঙি ধৰিম। তো প্ৰথমত চাওক আপোনালোকে দেখিবলৈ পাইছে আজি হ'ল ৩ নৱেম্বৰ, দেখিবলৈ পাইছে ৩ নৱেম্বৰ ২০২৫ বিয়লি ৪ বজা ভূমি মহলা লোকসেৱা ভৱন দিছপুৰত ইয়াৰ শুভ উদ্বোধনী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি শুভ আৰম্ভণি অনুষ্ঠান, আজি অনুষ্ঠানটো আছিল, আপোনালোকক মই ডেটটো দেখুৱাই দিলোঁ, আজি হ'ল ৩ নৱেম্বৰ। তো ইয়াতে চাওক কোনসকলে এই সুবিধাসমূহ লাভ কৰিব, কিমান টকা লাভ কৰিব, এই বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। শেহতীয়াকৈ স্নাতক উত্তীৰ্ণ যুৱক যুৱতীলৈ অসম চৰকাৰৰ উদগনি এবছৰলৈ মাহিলী ২৫,০০০ টকাৰ সাহায্য, অৰ্থাৎ ২৫,০০০ টকা মাহিলী সাহায্য ইয়াতে প্ৰদান কৰা হ'ব বুলি কোৱা হৈছে। অৰ্থাৎ প্ৰত্যেক মাহতে ২৫০০ টকাকৈ আপোনালোকে সাহায্য লাভ কৰিব। এতিয়া উদ্দেশ্য কি বা কোনসকলে এই টকা লাভ কৰিব সেই বিষয়ে কিন্তু অলপ ইয়াতে দিয়া হৈছে, আৰু আগত ভিডিঅ'ত মই অলৰেডি এই বিষয়সমূহ কিন্তু সম্পূৰ্ণ বিষয় লৈ আলোচনা কৰিছিলোঁ। এতিয়া চাওক চাকৰিৰ সন্ধানৰত শেহতীয়াকৈ স্নাতক উত্তীৰ্ণ সকললৈ সাহায্য প্ৰদান কৰা, তাৰপিছত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰা আৰু স্বনিয়োজনৰ পথ সুগম কৰা, এইটো হ'ল উদ্দেশ্য। তাৰপিছত অসমৰ ৰাজ্য কেন্দ্ৰ চৰকাৰৰ শিক্ষানুষ্ঠান অথবা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা ২০২৫ বৰ্ষত স্নাতক উত্তীৰ্ণ যুৱক যুৱতীক মুক্ত বিশ্ববিদ্যালয় আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ বাহিৰে, অৰ্থাৎ কোনসকলে এই আঁচনিৰ বাবে মানে আবেদন কৰিব পাৰিব বা কোনসকলে এই সুবিধা লাভ কৰিব, অৰ্হতাটো এটা উল্লেখ কৰা হৈছে যে অসমৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰী শিক্ষানুষ্ঠান অথবা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা ২০২৫ বৰ্ষত স্নাতক উত্তীৰ্ণ যুৱক যুৱতীৰ বাবে এই আঁচনিটো দিয়া হ'ব। মুক্ত বিশ্ববিদ্যালয় আৰু ব্যক্তিগত প্ৰতিষ্ঠানত যিসকল নেকি পঢ়িছিল সেইসকলক দিয়া নহ'ব ইয়াতে। তাৰপিছত ইয়াৰ লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। এতিয়া ইয়াৰ বাবে আপোনালোকে আবেদন কৰিবলৈ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। আপোনালোকে ইয়াৰ বাবে আবেদন কৰিবলৈ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, লগতে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু এইখন যিখন জাননীত দেখিবলৈ পাইছে এইখন যদি আপোনালোকে ডাউনলোডিং কৰি চাব বিচাৰে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা লিংক দি ৰাখিছোঁ, তাৰ পৰা ক্লিক কৰি অতজতে এইখন লিষ্ট ডাউনলোডিং কৰিব পাৰিব, মানে আপোনালোকে এইখন জাননী আপোনালোকে ডাউনলোডিং কৰিব পাৰিব। এতিয়া আপোনালোকে যদি আবেদন কৰিব বিচাৰে কেনেকৈ আবেদন কৰিব পাৰিব সেই বিষয়ে জনাই আছোঁ। প্ৰথমতে ইয়াতে চাই লওক আপোনালোকে যদি ইয়াৰ বাবে আবেদন কৰিব বিচাৰে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এইকেইটা ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব। স্ক্ৰীনশ্বট মাৰি লওক, মই এটা ক'বলৈ নাযাওঁ, সময় বহুত লাগি যাব, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। এতিয়া এপ্লাই কৰাৰ বাবে জাষ্ট অনলাইন এপ্লাই প্ৰচেছ অপশ্যনত ক্লিক কৰাৰ পিছত এই লিংকৰ ওপৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কি হ'ব, আপোনালোকক যিটো নেকি এপ্লাই প্ৰচেছ বা এপ্লাই লিংকলৈ আপোনালোকক লৈ যাব। বা আপোনালোকে লিংকত ক্লিক কৰাৰ পিছত ডাইৰেক্ট এনেকৈ আপোনালোকৰ সন্মুখত পেজটো অপেন হ'ব। যদি আপোনালোকে বিচাৰে তেনেক্ষেত্ৰত মই দিয়া ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ লিংকত গৈ আপোনালোকে কি কৰিব পাৰিব, এই ৱেবছাইটত আহিব পাৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া লিংকত যে আপোনালোকে ক্লিক কৰি ডাইৰেক্ট এই ৱেবছাইটত আহি পাব। এতিয়া চাওক লগইন আহিছে আৰু ইয়াতে চাওক আৰু এটা তলত অপশ্যন আছে ডণ্ট হেভ এ একাউণ্ট ৰেজিষ্টাৰ, অৰ্থাৎ আপোনালোকে যিহেতু নতুন আহিছে আপোনালোকে নতুনকৈ হেৰি কৰিব মানে এপ্লাই কৰিব, তাৰ বাবে আপোনালোকে কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আপোনালোকে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। ইয়াতে আপোনালোকৰ মোবাইল নম্বৰ ইয়াতে টিকটকে আপোনালোকে ৰিকুৱেষ্ট অ'টিপি অপশ্যনত ক্লিক কৰিব। ৰিকুৱেষ্ট অ'টিপি অপশ্যনত ক্লিক কৰি আপোনালোকে কি কৰিব, আপোনাৰ অ'টিপিটো বহাই দিব। অ'টিপিটো বহাই আপোনালোকে এপ্লাই প্ৰচেছটো কমপ্লিট কৰিব লাগিব। এতিয়া চাওক মোৰ হাতত এনেকুৱা মানুহ নাই যে মই যাৰ জৰিয়তে আপোনালোকক এপ্লাই কৰি দেখুৱাম, যাৰ বাবে মই আপোনালোকক দেখুৱাব পৰা নাই, কিন্তু মই অহাকালিৰ ভিতৰত আন এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ফুল প্ৰচেছ দেখুৱাম যে আপোনালোকে এই আঁচনিৰ বাবে কেনেকৈ অনলাইন যোগে আবেদন কৰিব পাৰিব। আপোনালোকৰ এপ্লাইৰ যদি ফুল প্ৰচেছ লাগে তেনেক্ষেত্ৰত নিশ্চয় কমেণ্টত জনাব, আৰু আপোনালোকে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে এপ্লাই প্ৰচেছ ভিডিঅ' পোৱাৰ লগে লগে যাতে আপোনালোকে সকলোৰে আগতে ভিডিঅ' চাই এপ্লাই কৰিব পাৰে। ভিডিঅ' ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।